অসম গোৰ্খা সন্মিলন দ্বাৰা মুছলপুৰত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা বিশিষ্ট বুদ্ধিজীৱী ঋষিকেশ গোস্বামীৰ অংশগ্ৰহণ অসম গোৰ্খা সন্মিলনৰ বাক্সা জিলা সমিতি আৰু চাউলকাৰা শাখা সমিতিৰ উদ্যোগত আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী নিকাচিত বিশেষ অভিনন্দন অনুষ্ঠান আৰু শৈক্ষিক কৰ্মশালা অনুষ্ঠিত হয়। উক্ত অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 210গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখন শৈক্ষিক কৰ্মশালাও অনুষ্ঠিত হয়। উক্ত কৰ্মশালাত উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰেছ উপদেষ্টা তথা বিশিষ্ট বুদ্ধিজীৱী ঋষিকেশ গোস্বামী। নিজৰ বক্তব্যত গোস্বামীয়ে ৰাজ্যৰ সকলো অঞ্চলতে শৈক্ষিক বাতাবৰণ এটাৰ প্ৰয়োজন, সাংস্কৃতিক দিশত আগবঢ়া নিকাচিৰ দৰে ভিতৰুৱা অঞ্চলতো শৈক্ষিক দিশ যথেষ্ট পৰিমাণে উন্নত হোৱা বুলি মন্তব্য কৰে। শেহতীয়াভাৱে নীট পৰীক্ষাত হোৱা বিসংগতি সন্দৰ্ভত তেওঁ কয় যে যিকোনো পৰীক্ষাতে বিসংগতি হ'ব নালাগে, এনে বিসংগতিয়ে শিক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। নাৰায়ণ ভাণ্ডাৰী ডাঙৰীয়াই মোক আমন্ত্ৰণ জনাইছে গোৰ্খা সন্মিলনৰ পৰা। তেখেতসকলে ইয়াৰ আমাৰ নিকাচি অঞ্চলৰ উত্তৰ নিকাচি অঞ্চলৰ এই ইন্দ্ৰলাল প্ৰধান বালিকা বিদ্যালয়ত এইখনত তেওঁলোকে যিবোৰ ল'ৰা ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষাত ভাল ফল দেখুৱাইছে তেওঁলোকক তেওঁলোকক অনুপ্ৰেৰণা কৰাটো আমাৰ কাম আৰু ভৱিষ্যতে যাতে একোজন সুসম্পন্ন সংস্কৃত সম্পন্ন নাগৰিক আমি গঢ়ি তুলিব পাৰোঁ আৰু অসম মাতৃ তেওঁলোকে যাতে অনাগত দিনত সেৱা কৰিব পাৰে আৰু এই নিকাচি অঞ্চলৰ পৰা গৈ অসমৰ লগতে ভাৰতবৰ্ষৰো সেৱা কৰিব পাৰে এই ল'ৰা ছোৱালীবিলাক আমাৰ ভৱিষ্যত। তেওঁলোকক ইয়াত মানে অনুপ্ৰেৰণামূলক কথা মই যিমান পাৰোঁ ক'বলৈ যত্ন কৰিছোঁ আৰু এইটো গোৰ্খা সন্মিলনে বৰ ভাল কাম এটা কৰিছে তেওঁলোকে আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক উৎসাহিত কৰি পেলাই অনাগত দিনত তেওঁলোকৰ এজন প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ এই অনুষ্ঠানটোৱে তেওঁলোকক সমল জগাব বুলি হয় হয় প্ৰথম পাইছে এইটো অতি সুখৰ খবৰ। মই সদায় লিখোঁ আৰু কওঁ যে প্ৰত্যেক ল'ৰা ছোৱালীৰ মাজত প্ৰতিভা লুকাই থাকে, তেওঁলোকক যদি আমি প্ৰপাৰ গাইডেঞ্চ দিব পাৰোঁ আৰু অনুপ্ৰেৰণা দিব পাৰোঁ তেতিয়া নিকাচি বা কোনো অঞ্চল ভিতৰুৱা অঞ্চল বুলি কথা নাই, যিকোনো ল'ৰা ছোৱালীয়ে তেওঁলোকে সফল হ'বলৈ আৰু ভাল মানুহ হিচাপে হৈ পেলাই তেওঁলোকে সমাজৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ব। গতিকে এই অনুষ্ঠানটোৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিওঁ। কোনো পৰীক্ষাতে খেলি মেলি হোৱাটো উচিত নহয়। মানে আমাৰ কথা হ'ল যিবিলাকে পৰীক্ষা চলায় তেওঁসকল চিৰিয়াছ হ'ব লাগে, কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা আছে নহয়, মাক দেউতাকবিলাকে কিমান টেনশ্যনত থাকে। গতিকে সেই কথাটো আমি চিৰিয়াছলি ভাবিলে যিকোনো কাম কৰোঁতে মানুহ যদি চিৰিয়াছ হয় নহয় তেতিয়া এইবোৰ ঘটনা নহয়। মই আশা কৰোঁ নতুন ভৱিষ্যতে তেনেকুৱা घटना नघटिब र बाक्सा जिल्ला समितिले आजभन्दा थुप्रै वर्ष अगाडि 2011 सनदेखि सम्मानियताको सभापति मूल सचिव हुँदै आउने बित्तामर पाठकजीको दिनदेखि नै कृति छात्र छात्राहरूलाई बाक्सा जिल्लाभित्रमा सम्बर्धना तथा शैक्षिक अनुष्ठान हामी गर्दै आएका थियौँ। सो बमोजिममा हामी क्रमशः गर्ने एउटा हाम्रो सिद्धान्त भएकोले गर्दाखेरि आज स्वर्गीय इन्द्रलाल पाठक बालिका विद्यालय परिसरमा हामीले हाम्रो सम्माननीय आसामको वरिष्ठ साहित्यिक बुद्धिजीवी तथा शिशु न्यासका सचिव ऋषिकेश गोस्वामी सरलाई निम्त्याएर हामीले एउटा अलिक सुन्दर तरिकाले भव्य छात्र छात्राको उपस्थितिमा कार्यक्रम सफल गर्यौँ। हाम्रो हल खचाखच भरिएको थियो, लगभग 500 भन्दा बढी छात्र छात्रा र अभिभावकवृन्दको उपस्थिति थियो।